আমি অসমত 8টা মিনি অক্সিজেন প্লান্ট ইতিমধ্যে আমি ৰেডি কৰিছিলোঁ বা তাৰ পৰা আমি অক্সিজেন পাই আছোঁ। আজি আমি ইয়াত PWD ডিপাৰ্টমেণ্ট আৰু মেডিকেল কলেজ হেল্থ ডিপাৰ্টমেণ্ট আমি সকলোৱে বহি অসমত আৰু 10-15টা মিনি অক্সিজেন প্লান্ট আমি বহুৱাব পাৰোঁ নেকি তাৰ বিষয়ে প্ৰাৰম্ভিক আলোচনা কৰিছোঁ। 2টা দিন পিছত সেই বিষয়ে আপোনালোকক মই প্ৰগ্ৰেছৰ বিষয়ে জনাব পাৰিম। অসম চৰকাৰে কেইটামান নিৰ্দেশ জাৰি কৰিছে। এটা হ'ল সৰুসজাই হস্পিটাল আৰম্ভ হৈ যোৱাৰ লগে লগে যাতে পেচেণ্টসকলে ভাল কৰি খোৱা বোৱা কৰিব পাৰে, সেইকাৰণে প্ৰতি পেচেণ্টৰ বিপৰীতে আমি 300 টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই 300 টকাৰ ভিতৰতে জিলা উপায়ুক্তসকলে তেওঁলোকৰ ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং টি আৰু ডিনাৰ আৰু 1 লিটাৰ পানীলৈকে ব্যৱস্থা কৰিব লাগিব। প্ৰতিটো ক'ভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব, যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব। চৰকাৰৰ পৰা প্ৰতিজন ৰোগীৰ বিপৰীতে মেডিকেল কলেজতে থাকক, ডিষ্ট্ৰিক্ট হস্পিটেলতে থাকক, ক'ভিড কেয়াৰ চেণ্টাৰতে থাকক, আমি 300 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে হোম কোৱাৰেণ্টাইন। আজি আপোনালোকে দেখিছে যে প্ৰতিদিনাই 4000 যাত্ৰী আমাৰ অসমত আহিছে। এই যাত্ৰীসকল গাঁৱলৈকে গুচি যায়। হোম কোৱাৰেণ্টাইন যাতে গাঁৱত হ'ব পাৰে তাৰ বাবে আমি এখন কমিটি বনাব সিদ্ধান্ত লৈছোঁ, গাঁওবুঢ়া, পঞ্চায়ত, যুৱক সংঘ সকলোকে সামৰি, যাতে সেই কমিটিখনে গাঁৱে গাঁৱে হোম কোৱাৰেণ্টাইনটো এফেক্টিভলি এনফ'ৰ্চ কৰিব পাৰে। কমিটিখন এতিয়া আমি গভৰ্ণমেণ্ট অৰ্ডাৰ ওলোৱাৰ লগে লগে আপোনালোকে পাই যাব। অৰ্থাৎ 300 টকা প্ৰতিদিন পাব খোৱা বোৱাৰ বাবে। আৰু হোম কোৱাৰেণ্টাইন এনফ'ৰ্চ কৰিবৰ কাৰণেও আমি প্ৰতিখন গাঁৱক সামৰি বা একোটা ফ্লেট হ'লে সেই ফ্লেটটোৰ গোটেইকেইটা ফ্লেটক সামৰি আমি এখন কমিটি বনাম, যিখন জিলা উপায়ুক্তসকলে অহা 3 দিনৰ ভিতৰত কমিটি বনাই কমিটিৰ মিটিং কৰিব আৰু গাঁওবিলাকক যাতে হোম কোৱাৰেণ্টাইনটো 7 দিনৰ কাৰণে এনফ'ৰ্চ কৰিব পাৰে তাৰ বাবে কমিটিখনে ব্যৱস্থা ল'ব। তাৰ উপৰিও জেনেৰেলি আমাৰ অসমত বা গুৱাহাটীত হস্পিটাল বেডৰ এভেইলেবিলিটি লৈ আমি আলোচনা কৰোঁ আৰু মই ভাবোঁ যে অহা 7 দিনলৈকে স্থিতি সন্তোষজনক হৈ থাকিব। আমি বৰ্তমানলৈকে আমাৰ যিটো এৰেঞ্জমেণ্ট আছে সেই এৰেঞ্জমেণ্টখিনি দি অহা সপ্তাহলৈকে আমাৰ সমস্যা নহয়, কাৰণ অহা কালিৰ পৰা সৰুসজাই আৰম্ভ হৈ যাব আৰু কাহিকুছিত থকা SIAD আৰম্ভ হৈ যাব আৰু 2টা অনুষ্ঠান মিলি আমি 650 বিচনা পাম। আজি 4টা বজাত প্ৰাইভেট নাৰ্ছিং হোমৰ লগত মোৰ মিটিং আছে। তেওঁলোকৰ লগত যিখিনি কথা আলোচনা হ'ব সেই বিষয়ে মই মিটিঙৰ পিছত জনাব পাৰিম। 4টা বজাত জনতা ভৱনত প্ৰাইভেট নাৰ্ছিং হোমৰ মালিকসকলৰ লগত মোৰ মিটিং আছে। স্ক্ৰিনিং গুৱাহাটীত ইতিমধ্যে আৰু 29টা স্ক্ৰিনিং চেণ্টাৰ বঢ়োৱা হৈছে। অহা কালি পৰহিৰ পৰা সেইকেইটা এফেক্টিভ হৈ যাব। প্ৰতি ৱাৰ্ডত এটাকৈ হ'ব। 1 তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব, কিন্তু ভেকচিন আহিও পাব লাগিব। এতিয়া যিমান দূৰ মই জানো 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে সিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব। সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। ধৰক অসমত 5 লাখ ৰেজিষ্ট্ৰেশ্যন হ'ল, UPত 10 লাখ হ'ল, মহাৰাষ্ট্ৰত 20 লাখ হ'ল। তাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে আমাক ভেকচিন কিনিব অনুমতি দিব। গতিকে অসমৰ এতিয়া কিমান ৰেজিষ্ট্ৰেশ্যন হয় আমি নাজানো। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল খুলিব। সেই বিষয়ে ভাৰত চৰকাৰৰ পৰা কালি নিৰ্দেশ আহিব। অহাৰ লগে লগে পৰহি বা কালিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। নহয়, অসম চৰকাৰে 18ৰ পৰা 45 বছৰৰ যি ভেকচিন হ'ব,
অসম চৰকাৰে ইতিমধ্যে চিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়'টেকৰ লগত আলোচনা কৰি আছে। আমি তেওঁলোকৰ পৰা ভেকচিনখিনি কিনিম, ৰাজ্যবাসীক আমি বিনামূলীয়াকৈ দিম। প্ৰথম অৱস্থাত অসম আৰোগ্য নিধিত আমাৰ জমা থকা টকাখিনি খৰচ কৰা হ'ব। অতিৰিক্ত পুঁজি যি ধৰণে প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা দিব। কেন্দ্ৰই 45ৰ ওপৰৰখিনিক কেন্দ্ৰই দিব। বৰ্তমান আমাৰ অক্সিজেনৰ ষ্টেটাছক লৈ বিশেষ কোনো নাটনিৰ সৃষ্টি হোৱা নাই। 50 MT আমাৰ প্ৰডাকশ্যনৰ বিপৰীতে আমি 30-28 MT খৰচ কৰি আছোঁ। গতিকে মই ভাবোঁ যে অক্সিজেন আদিৰ সমস্যা অসমত 10 মে'ৰ পিছতহে আৰম্ভ হ'ব। তেতিয়ালৈকে আমি পৰিৱেশবোৰ কি ধৰণে জোৰা টাপলি মাৰিব পাৰোঁ তাৰ প্ৰচেষ্টা চলি আছে। ডাবল মিউটেণ্ট অসমত এতিয়া আহি গ'ল আৰু এতিয়া আপোনালোকে ICMR পৰা গম পাই থাকিব। প্ৰত্যেকটো চেম্পল আমি জিনমিক ছিকুৱেঞ্চ নকৰোঁ, এটা পাৰ্চেণ্টেজ জিনমিক ছিকুৱেঞ্চ হৈ থাকে। গতিকে ICMRে জিনমিক ছিকুৱেঞ্চ কৰি থাকে ৰেগুলাৰ। কোনোবা ইউকেন ভেৰিয়েণ্ট পায়, কোনোবা ডাবল মিউটেণ্ট পায়, কোনোবা কিবা পায়। কিন্তু নতুন কিবা মিউটেণ্ট আৰু আহিলেহে তেওঁলোকে আমাক জনাব যে নহয় আমি জিনমিক ছিকুৱেঞ্চ কৰোঁতে এইবাৰ আমি ট্ৰিপল মিউটেণ্ট পালোঁ বা নতুন কিবা মিউটেণ্ট পালোঁ, তেতিয়াহে আমাক জনাব। সদায় পাই থকা মিউটেণ্ট কেইটা পালে আমাক আৰু নজনায় তেওঁলোকে। সামাজিক সংক্ৰমণ মানে কি? গুৱাহাটীততো ট্ৰেভেলৰ যেতিয়া মানুহবিলাক আহিছে, বহুতে ষ্টাম্প মাৰি দিয়াৰ পিছতো নিয়ম মানা নাই। গতিকে ইজনৰ পৰা সিজনৰ গাতটোতো খুচৰি আছে। আজি ধৰক কাৰোবাৰ গাত ষ্টাম্প আছে, সি হাত দীঘল চাৰ্ট পিন্ধি লৈছে, ষ্টাম্পটো লুকাই লৈছে। সেইকাৰণে আমি গাঁৱৰ কমিটিখন কৰিব খুজিছোঁ যাতে গাঁৱত নজৰ দিব পাৰে। আমিতো ষ্টাম্প মাৰি পঠাইছোঁ এয়াৰপৰ্টৰ পৰা, কিন্তু তেওঁলোকে দীঘল চাৰ্ট পিন্ধি লৈছে, ষ্টাম্পটো ভিতৰতে সোমাই আছে। সেইকাৰণে অলপ ৰাইজেও সতৰ্ক হ'ব লাগিব। এতিয়া বহুত ৰেল ষ্টেচনত ক'ভিড চাওক, শ্ৰীৰামপুৰত সমস্যা আছে। শ্ৰীৰামপুৰত যদি আপুনি ট্ৰাক ড্ৰাইভাৰক চেক কৰে তেতিয়াহ'লে তাতে ট্ৰাক লাইন হৈ যাব পজিটিভ পোৱা, আৰু তাতে এচেঞ্চিয়েল কমোডিটিজ আহে। গতিকে তাত যদি আপুনি ট্ৰাক ৰখাই দিয়ে, গুৱাহাটীতো খাদ্যৰ নাটনি হৈ যাব। সেইকাৰণে ট্ৰাক ড্ৰাইভাৰৰ ক্ষেত্ৰত আমাৰ নিৰ্দেশটো হ'ল যে যিখন পাৰ্কিং লটত ফাইনেলি ট্ৰাকখন ৰখে তাতেহে আপোনালোকে টেষ্ট কৰিব, যাতে ট্ৰাকখন ৰাস্তাত ৰখি নাযায়। ধৰক কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে, ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল, আমি হস্পিটেলত লৈ আহিলোঁ, এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব? গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয়। সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব, যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয়। কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ। ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি। চাওক, মই আপোনালোকক এতিয়াই ক'লোঁ যে এসপ্তাহলৈকে এই প্ৰশ্নটো আমাক নালাগে। এসপ্তাহলৈকে আমি জোৰা টাপলি মাৰিম, কাৰণ সৰু সজাই আৰম্ভ হ'ব। তাততো এতিয়া মই হিচাপ সদায় দি থাকিব লাগিব। কালি আপোনালোকক কৈ দিছোঁ যে তাতে 400 মানুহ থাকিব, তাতে এজনো মানুহ নাই। তাৰমানে 400ৰ ভেকেঞ্চি আহি গ'ল। SIAD কালিৰ পৰা আৰম্ভ হ'ব, তাত 250 হ'ব, 650টো পায়ে গ'লোঁ, আৰু বেড প্ৰতিদিনেই খালী হৈ থাকে। গতিকে অসমৰ ৰাইজক আপোনালোকে আশ্বস্ত কৰিব পাৰে, অহা এসপ্তাহলৈকে বিচনাৰ নাটনি নাই। এসপ্তাহৰ ভিতৰত আমি আৰু নতুন ব্যৱস্থা কৰি ল'ম। আমাৰ এতিয়ালৈকে কাকো আমি ৰিফিউজ কৰা নাই। যাক ICU লাগে তাক ICU এতিয়ালৈকে দি থকা হৈছে। কাকো ৰিফিউজেল আজিলৈকে অসমত কোনো হোৱা নাই। ভেকচিন নাটনিটো মই ক'লোঁ নহয়, যোৱাকালিলৈকে 2,06,000 আছিল, আজি 11টাত আৰু 2 লাখ ভেকচিন আহিছে। যিবিলাক ছাব চেণ্টাৰত কমি গৈছিলে ভেকচিন, য'ত ডিমাণ্ড বেছি তাত ভেকচিন কমি যায়, অহাকালি ৰাতিপুৱা দি দিব। কিন্তু এইবিলাকত পাৰফেক্ট চেঞ্জ কোনোবাই বিচাৰিলে কাকো দিব পৰা নাযাব, যে কোনোবা এজন মানুহ আহিল তেওঁক আজিয়ে লাগিব, সেই ধৰণৰ ব্যৱস্থা এই হেল্থ ইমাৰ্জেঞ্চিৰ সময়ত নহ'ব। গতিকে এই তাৰ কাম চলি আছে। এতিয়া তেওঁলোকে এতিয়াও এনাষ্টেচিয়া ডিপাৰ্টমেণ্টৰ লগত ডিছকাশ্যন কৰি আছে, ড্ৰয়িং লৈ পেলাই।
চক মোক আৰু মানুহৰ ব্যৱহাৰ তেওঁলোক মোতকৈ পূজ্য মোতকৈ ডাঙৰ মই তেওঁলোকক কি শিকাম কওক আজি যিকেইজন ইয়াত ভেকচিন ল'ব আহিছে চব 45 বছৰ ওপৰত মোতকৈ বয়সত মেক্সিমাম ডাঙৰ তেওঁলোকক মই এটা সামাজিক দূৰত্ব টিভি পেপাৰত চায়ে থাকে এতিয়া তেওঁলোকক গৈ আৰু পুলিচ লগাইতো সামাজিক দূৰত্ব কৰিব নোৱাৰি এইটো সচেতনতা বৃদ্ধি হ'ব লাগিব ৰাইজৰ মাজত আজি আমাৰ ইয়াতে যি অৰ্থপেডিক আছে GMCHত তাত আমি 182 বেড আজিৰ পৰা আৰম্ভ কৰিম তাতে 60খন বেডত অক্সিজেন ল'ব পাৰিব সেইকাৰণে অহা 2-3 মেলৈকে আমি বিছনা বেডৰ কোনো নাটনি মই দেখা নাই 2-3 ইয়াত ICU আছে আৰু কাকো ৰিফিউজ হোৱা নাই আজিলৈকে যোৱাকালি ৰাতিও 12টাত এজন পেচেণ্ট আহিছে ICU লাগে লগে লগে ICU দিছে এতিয়া 2-3 লৈকে কোনো অসুবিধা নাই আৰু মই ভাবোঁ যে এইখিনি হৈ থকালৈকে 750ৰ হস্পিটেলখনৰ কামো বহুত আগবাঢ়ি যাব মানে যদি আমি চাওঁ তেতিয়াহ'লে স্যাৰ ICUৰ কোনো ধৰণৰ অভাৱ এতিয়ালৈকে হোৱা নাই আজিৰ মুহূৰ্তও অসুবিধা নাই আৰু অহা এসপ্তাহলৈকে অসুবিধা নহয় এসপ্তাহৰ পিছত আমি আৰু নতুন ব্যৱস্থা কৰিব লাগিব অসমত ভেকচিনৰ যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰৰ লগত আমি নিৰন্তৰ যোগাযোগ কৰি আছোঁ 2,06,000 ভেকচিন যোৱাকালিলৈকে আমাৰ আছিলে আৰু আজি 1 ঘণ্টা আগতে আৰু 2 লাখ ভেকচিন আমি কোভিচিল্ড ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাইছোঁ যোৱাকালি থাকি যোৱা 2,06,000 আৰু আজি 2 লাখ ভেকচিনেৰে সৈতে বৰ্তমান আমাৰ ভেকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু 4 দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা 31 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভেকচিনৰ কোনো অসুবিধা নহয় ডেইলি আমাৰ কেপাচিটি 60,000 আমি ভেকচিন কৰিব পাৰোঁ বা 60 বা 70,000 সেইটো আমাৰ চলি থাকিব আজি গধূলিলৈকে আমি অসমত আৰু 2,000 ৰেমডিচিভিৰ ইনজেকশ্যন বম্বেৰ পৰা আমাৰ আহি পাব সেই ধৰিলে আমাৰ ষ্টক 12-13,000 ৰেমডিচিভিৰ ইনজেকশ্যন থাকিব গতিকে ৰেমডিচিভিৰৰ ক্ষেত্ৰতো এসপ্তাহৰ বাবে আমি নাটনিৰ সন্মুখীন নহওঁ তেনেকুৱা ধৰণৰ এটা ধাৰণা আমাৰ আছে